শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু শাওণ মাহ বুলি ক'লে ক'ব লাগিব যে শাওণ মাহ হৈছে মহাদেৱৰ এক বিশেষ মাহ আৰু এই শাওণ মাহতে শিৱ ভক্তসকলে ৰাজ্যৰ শৈৱপীঠসমূহত ভিৰ কৰা পৰিলক্ষিত হয়। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ এক ইতিহাস প্ৰসিদ্ধ দেৱালয় বিল্লেশ্বৰ দেৱালয় আৰু বিল্লেশ্বৰ দেৱালয়তো প্ৰতিকূল বতৰক নেওচি ৰাতিপুৱাৰে পৰা অসংখ্য ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই ইয়াৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখুৱাব, ইয়াৰ পৰিৱেশটো দেখুৱাব। হাতে হাতে ধূপ চাকি নৈবেদ্য লৈ সকলোৱে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰে পৰা অসংখ্য ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশটো দেখুৱাই আছে। আজি চাওক বিল্লেশ্বৰ ঐতিহাসিক প্ৰসিদ্ধ এই বিল্লেশ্বৰ দেৱালয়ত শাওণৰ মাহত তাৰমানে সোমবাৰ বুলিয়ে নহয় প্ৰতিটো দিনাকে এনেকুৱাকৈ ভক্তৰ যথেষ্ট ভিৰ বাঢ়ি আহে আৰু বিশেষকৈ আজি শেষৰটো সোমবাৰ আমি শেষৰটো সোমবাৰ বোলে শাওণৰ মাহটো ৰবিবাৰ নে শনিবাৰে শেষ হ'ব। সেইদিনাও ইয়াত যথেষ্ট লোকাৰণ্য হ'ব। আমি জানো যে শাওণৰ এই পবিত্ৰ দিনকেইটাত প্ৰতিদিনে ভক্তৰ লালি নিচিগা সোঁত বয়। বিল্লেশ্বৰ দেৱালয় বুলি মই নকওঁ, অসমৰ প্ৰতিটো ধৰ্মীয় এনেকুৱা স্থানত এনেধৰণে ভক্তপ্ৰাণ ৰাইজৰ সোঁত বয় আৰু এই সোঁত বোৱাটোৱে আমাৰ কাৰণে বা সকলোৰে বাবে এটা মংগলদায়ক যেন আমি অনুভৱ কৰোঁ যে ধৰ্মৰ প্ৰতি মানুহৰ বা নেদেখা শক্তিৰ ওচৰত ইমান মানুহৰ এটা ভক্তিভাৱ আহিছে। তাৰমানে দেৱতাক সন্মান কৰা মানে মানুহে মানুহক সন্মান কৰা বুজায়। গতিকে আমি সেইটোৱে প্ৰমাণ পাওঁ ইয়াত আৰু ৰাতিপুৱাই আহি আমি নিজেই প্ৰথম ৰাইজৰ বাবে সেৱা অৰ্চনা আগবঢ়াই এনেকৈ আজিৰ এই পবিত্ৰ ইয়াত ভোগ মানে কেঁচা ভোগ পৰমান্ন ভোগ যথেষ্ট ভক্তগণক দিয়া হয়। আজিৰ দিনটোত প্ৰতিটো সোমবাৰতে দিয়া হয়। আজিও ঠিক তেনেধৰণে এইটো বিতৰণ হৈ আছে, আপোনালোকে দেখাব পাৰিব। এইটো বিতৰণ হৈ আছে যে ভক্তপ্ৰাণ আহক, মন্দিৰৰ প্ৰতি আহক। তেতিয়া এটা ভয়ৰ যিটো বিশ্বাস জন্মে, সেই বিশ্বাসটো ইয়াত সকলোৰে জন্মিব লাগে। তেতিয়া সমাজখন ভাল হ'ব, আমাৰ ৰাইজ ভাল হ'ব আৰু মনবিলাক ঠিক হ'ব। গতিকে আহক, ভক্তগণসকলৰ পৰা আহক, আহি আমি তেখেতসকলৰ মংগল কামনা কৰিম আৰু তেখেতলোকে যি ভাবি আহিছে সেই ভাৱটো যাতে তেখেতসকলৰ সত্যত প্ৰমাণিত হয়। এতিয়া ভক্তৰ সংখ্যাটো আপুনি দেখি আছে, লাইন কেনেকুৱাকৈ হৈছে। আমি ভক্তৰ কাউণ্টিংটো দিব নোৱাৰোঁ, এনেকুৱাকৈ 8 বজাৰ পৰা চলিয়েই আছে, মোটামুটি 4:30 বজালৈকে চলিয়াই থাকিব। বিল্লেশ্বৰ দেৱালয়ত আপোনালোক পদাৰ্পণ হোৱাৰ বাবে বাবাই আপোনালোকৰ চেনেলৰ লগতে পৃথিৱীৰ সকলো মানুহক মংগল কৰক বুলি আজি শাওণৰ মাহৰ এই পবিত্ৰ ক্ষণটোত মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মংগল হোৱাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। গতিকে বিল্লেশ্বৰ দেৱালয়ৰ এটা ঐতিহাসিক এটা কথা যে বিল্লেশ্বৰ দেৱালয় দৰ্শন নকৰা এটা কিবা সনাতনী ধৰ্মৰ এটা কিবা আধৰুৱা হৈ যাব যেন পাওঁ। ধৰক আমাৰ ইয়াৰ মনোবাসনা যেনেকৈ বৈষ্ণৱদেৱী বা কেদাৰনাথ ধাম যেনেকৈ দৰ্শন কৰাৰ কথা থাকেই, গতিকে সেই সকলোবোৰ দৰ্শন কৰাৰ পিছত যদি বিল্লেশ্বৰ দেৱালয় দৰ্শনত কোনোবা যতি পৰে বা সি পাহৰি যায়, তেতিয়াহ'লে তাৰ আকৌ দৰ্শনৰ কোনো মূল্য নাথাকিব যেন মই পাওঁ। গতিকে এইখন হ'ল শৈৱ শক্তিপীঠ। ইয়াত বাবাও আছে, মাও আছে। গতিকে এই শৈৱ শক্তিৰ পীঠৰ আপোনালোকেতো জাগ্ৰত কথাটো জানেই, কিন্তু শৈৱ শক্তিটো যিটো জাগ্ৰত, গতিকে বিল্লেশ্বৰ দেৱালয় যিটো দুৰ্গা পূজাৰ যিটো মহাত্ম, দুৰ্গা পূজাৰ যিটো কথা, যে ইমান লাখ লাখ ভক্ত কি কাৰণত আহে। গতিকে ইয়াত এটা বিতৰ্ক হয় যে আমি মহ বলি, আমাৰ বিল্লেশ্বৰ দেৱালয়ত মহ বলি হয়। গতিকে মহ বলি দিয়াৰ কথাটো এইকাৰণে হয় যাতে ভক্তগণে তাৰ কাৰণে কিবা নিশ্চয় ঐশ্বৰিক শক্তি পাইছে। গতিকে এই বিতৰ্কটোৰ কথাটোতো আমাৰ অনাগত দিনত কেইদিনমান পিছতে দুৰ্গা পূজা হ'ব, এনেকুৱা এটা বিতৰ্ক হয় অসমত। গতিকে সনাতনী ধৰ্মৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো বজাই ৰাখি বিল্লেশ্বৰ দেৱালয় আজি এই পবিত্ৰ ক্ষণত সকলোকে আমি আগন্তুক দুৰ্গা পূজাৰ লগতে বিল্লেশ্বৰ দেৱালয় দৰ্শন কৰাৰ কাৰণে এইকাৰণে কৈছোঁ যে বাবা ইয়াতে আছে। বাবাক বিচাৰি পৃথিৱীৰ সকলো ঘূৰি ফুৰি কষ্ট খাই লাভ নাই। গতিকে বাবাক আপুনি যেনেকৈ কাৰ্তিক আৰু গণেশক, যেনে গণেশে যেতিয়া মাকক কাৰ্তিকে সকলো ঘূৰি, গতিকে কাৰ্তিকে ভগৱান বিচাৰি হাবাথুৰি খাই যেতিয়া গণেশ বাবাই যেতিয়া বাবাৰ ওচৰত ভৰি চাই সেৱা কৰিলে, ঠিক তেনেদৰেই গতিকে বাকী ইমান তীৰ্থযান যাওক ঘূৰক, কিন্তু কথাটো হৈছে বিল্লেশ্বৰ দেৱালয়তো এবাৰ অসমৰ মানুহখিনি আকৌ এবাৰ অন্তত পদাৰ্পণ কৰিহে বাকী আচলতে দৰ্শন কৰিবলৈ যোৱাটো মই মংগল বুলি ভাবোঁ।